ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ। প্ৰতিবাদকাৰী নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষই লৈছে ভয়ংকৰ ৰূপ। নিহত হৈছে বহুজন। ইয়াৰ মাজতেই নিজৰ প্ৰাণ বচাই সুকলমে স্বগৃহত উপস্থিত হৈছে শিৱসাগৰৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন ছাত্ৰ। বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। এই সংঘৰ্ষত এই পৰ্যন্ত 105 জনৰো অধিক লোকৰ মৃত্যু হৈছে, আনহাতে 1500 জনৰো অধিক লোক আহত হৈছে। ভয়াৱহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙেনিকটীয়াৰ ৰফিক আলী আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলী। বাংলাদেশৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ছাব্বাছ আলীয়ে আন 13 গৰাকী ভাৰতীয়ৰ সৈতে কথমপি প্ৰাণ ৰক্ষা কৰি সুকলমে স্বদেশলৈ উভতি আহিছে। আব্বাছ থকা বাংলাদেশৰ হোষ্টেলত হৈছিল ভয়ংকৰ আক্ৰমণ। বিমান বন্দৰলৈ গোপনে অহাৰ পথছোৱাতো ভয়ানক আক্ৰমণ। ভাঙি দিয়া হৈছিল ছাব্বাছ থকা গাড়ীখনো। চকুৰ সন্মুখতেই বিদ্ৰোহীয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ। আৰু স্বগৃহলৈ আহি এই শিহৰণকাৰী বৰ্ণনা দিছে ছাত্ৰজনে। পৰিস্থিতি খুবেই বেয়া মানে কি ক'ম আপোনালোকক, ডেড বডি ৰাস্তাত পৰি থকা পৰিস্থিতি হৈছে। ইমান বেয়া পৰিস্থিতি দেখি আমি আহিছোঁ তাৰ পৰা। পঢ়িবলৈ যিটো গৈছিলে আশা আছিল যথেষ্ট। হয়, বহুত আশা লৈ গৈছিল। উন্নত এতিয়াতো আমি যাবই লাগিব আকৌ, আমাৰ ডকুমেণ্টছ গোটেই অফিচিয়েলি ডকুমেণ্টছ চব ৰাখি থৈছে। আমি যি আশা লৈ গৈছিলোঁ আকৌ লৈ যাব লাগিব পুনৰ পিছত যেতিয়া ঠাণ্ডা হ'ব। তাত পুৰা ৰক্তাক্ত পৰিছিল ৰাজপথ, পুৰা ৰক্তাক্ত আপুনি য'তে অলপ 2-1 মিটাৰ দূৰে দূৰে ডেড বডি দেখা পোৱা যাব, এনেকুৱা পৰিস্থিতি হৈ আছে। কাৰণটো কি আছিলে? কি ইছ্যুত লৈ তাত কিবা ৰিজাৰ্ভেশ্যনৰ লৈ সিহঁতি লাগি আছে, ইমান প্ৰপাৰলি মই সেইটো নাজানিম। লিডটো কোনে লৈছে? লিডটো ইউথে লৈ আছে। এইটো ইউথ বুলি চবেই কৰি থকা লিখা লাগিছে, আমি ইমানো নাজানিম সেইটো। ক'ত এটেকটো ক'ত কৰা হৈছে? শিক্ষা অনুষ্ঠান কৰা হৈছে নে অন্য প্ৰতিষ্ঠান? চব জেগাতে কৰা হৈছে, জব থকা জব ছেক্টৰ, এডুকেশ্যনেল ছেক্টৰ, যিমান যি ছেক্টৰ আছে চবতে কৰা হৈছে। বাংলাদেশৰ বাহিৰৰ দেশৰ ব্যক্তিকে আক্ৰমণ কৰা হৈছে নে বাংলাদেশৰ ভিতৰতো? কোনো বাংলাদেশী, ইণ্ডিয়ান, ফৰেনাৰ বুলি কোনো নাই, যাকে পাইছে তাকে মাৰিছে। এনেকুৱা হৈছে, ইনষ্টিটিউটৰ ভিতৰত যাকে পাইছে তাকে মাৰিছে। কিমান দিনৰ পৰা চলি আছে এইটো আমি গম পোৱা মতে 3 দিনমান হৈছিলে। তেনেকুৱাত আমি পলাইছো তেতিয়া 3 দিনতে ভয়ংকৰ কৰিছে। কেইজন অসমৰ কেইজন অহা হৈছে? আমি এতিয়া পোনপ্ৰথমে আমাৰ কলেজৰ 5 জন আছিলোঁ আমি, আৰু বেলেগ কলেজৰ আমি 2 জন আহিছোঁ ইয়ালৈ। অসমৰ 5 জন অহা হৈছে, হাতলৈ 7 জন, আমাৰ কলেজৰ 5 জন আৰু বেলেগ কলেজৰ 2 জন। কেনেকৈ অহা হ'ল ইমান ভয়ংকৰ পৰিস্থিতি? ভয়ংকৰ পৰিস্থিতিত আমি যেতিয়া টিকেট কাটিলোঁ, টিকেট কটাৰ পিছততো আমি হোষ্টেলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগিছে। ভয় লগাৰ পিছত আমাৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে অসমৰ, তেওঁ তেতিয়া তেওঁৰ লগৰ ফ্ৰেণ্ড লোকেল ল'ৰাক ক'লে যে অলপ হেল্প কৰিবলৈ আমাক এয়াৰপৰ্টত থ'বলৈ। তেতিয়া তেওঁলোকৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছিলে, তেওঁ তেতিয়া এখন এম্বুলেঞ্চ দি আমাৰ 15 জন ইণ্ডিয়ানক এম্বুলেঞ্চখনত লৈ আহি সেই নাৰ্ছিং ৰুমখনত আমাক এৰাতি ৰাখিলে। এৰাতি ৰখাৰ পিছত আকৌ তাৰ পিছদিনাখন খোৱা বোৱা তেওঁ দিছে। আকৌ পিছদিনাখন ৰাতিপুৱা 3টা বজাত সেইখন এম্বুলেঞ্চতে আমি 15 জন ইণ্ডিয়ান এয়াৰপৰ্টলৈ বুলি ওলাই আহিছিলোঁ। এয়াৰপৰ্টলৈ বুলি ওলাই আহোঁতে আমাক তেতিয়া সংগঠনে পালে। সংগঠনলৈ পাই আমাৰ যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনক মাৰিলে। মাৰি পুৰা ৰক্তাক্ত তেনেকুৱা কৰি দিলে। তাৰপিছত আমাৰ গাড়ীখনো ভাঙি দিলে, আমাৰ গাড়ীখন জ্বলাই দিব লৈছিলে। তিনিজন আমাৰ যিজন ছিনিয়ৰ লোকেলজন আহিছিলে, তেওঁ অলপ হাতে ভৰিয়ে ধৰি ৰিকুৱেষ্ট কৰাৰ পিছত আমাক এৰি দিলে। আমি তেনেকেই ভিতৰে ভিতৰে ৰাস্তা দি আমি এয়াৰপৰ্ট আহি যেনে তেনে পাইছোঁহি। হয়, যাব লাগিবতো, আমাৰ ডকুমেণ্ট চব ৰাখি থৈছে। কোন কলেজত পঢ়া হৈছিল? মই ডেল্টা মেডিকেল কলেজত পঢ়িছিলোঁ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।